আপোনালোকৰ বহুতৰে ডাউট থাকে যে ফেচবুক প্ৰফাইল ভাল নে ফেচবুক পেজ ভাল। তাৰ ওপৰত মই আজি ক'বলৈ গৈ আছোঁ আপোনালোকে যদি ফেচবুক অলৰেডি ইউজ কৰি আছে তেনেহ'লে আপোনালোকে যদি প্ৰফাইল এটা আছে আপোনালোকৰ তেনেহ'লে আপোনালোকে প্ৰফাইলটোৱে মই ক'ম ভাল বুলি। কাৰণ আপোনালোকৰ যিটো প্ৰফাইলত যিটো ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে সেইখিনি আপোনাৰ অলৰেডি ফ্ৰেণ্ড থাকে, ঠিক আছে। যেতিয়া আপুনি সেইটো একাউণ্ট আপোনালোকে প্ৰফেশ্যনেল মুড কৰিব তাৰপিছত আপোনালোকৰ যিখিনি আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট থকা ব্যক্তি আছিলে আপোনাৰ তাত সেইখিনি আপোনালোকৰ কি হৈ যাব, সেইটো আপোনালোকৰ হৈ যাব ফলোইং, মানে আপোনাক ফলো কৰা মানুহ হৈ যাব। গতিকে আপোনালোকৰ যদি ফেচবুক প্ৰফাইল অলৰেডি আছে তেনেহ'লে মোৰ মতে আপোনালোকে প্ৰফেশ্যনেল মুড অন কৰি কিনে ফেচবুক প্ৰফাইলটোৱে চলাব। আৰু ফেচবুক প্ৰফাইলটো থাকিলে মানে কি আপোনাৰ যিখিনি ফ্ৰেণ্ড থাকিব সেইখিনিৰ আপোনালোকে ভিউজ আৰু গোটেইখিনি আপোনালোকে পাব। গতিকে ফেচবুক প্ৰফাইলটোৱে ভাল। আৰু যদি আপোনালোকে অলৰেডি পেজত কাম কৰি আছে তেনেহ'লে আপোনালোকে ফেচবুক পেজটোৱে চলাই যাওক। যদি পেজত কাম কৰিছে পেজতে কাম কৰক। যদি প্ৰফাইল আছে অলৰেডি আপোনাৰ তেনেহ'লে আপোনালোকে প্ৰফাইলটো আগবঢ়াই নিয়ক। গতিকে এইটো এটা প্ৰফাইলৰ এডভান্টেজ। আৰু পেজৰ এডভান্টেজটো হ'ল পেজ এটা গ্ৰ' কৰোঁতে মানে কি যিটো এটা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আপোনাক যদি আপোনাৰ পেজ এটা খোলে আপোনালোকে নতুনকৈ। সেইকাৰণে মোৰ মতে প্ৰফাইলটো এটা বেটাৰ অপশ্যন। আৰু যদি আপুনি ফেচবুক চলাই আছে, যদি পেজত কাম কৰিব বিচাৰিছে আপোনালোকে তেনেহ'লে পেজ এটা খুলি ল'ব পাৰে। খুলি লোৱাৰ পিছত প্ৰফাইল থাকিলেও আপুনি পেজ এটা খুলিব পাৰিব। তাৰপিছত পেজটোত কি কৰিব লাগিব, আপুনি যিটো আপোনাৰ ফ্ৰেণ্ড ফলোইং থাকিব সেইটো আপোনালোকে পূৰা ষ্টাৰ্টিঙৰ পৰা গ্ৰ' কৰিব লাগিব। মানে আপোনাৰ এটাও মানে ফ্ৰেণ্ড নাথাকিব, তেতিয়া আপোনাৰ পেজটো ফলো কৰিব লাগিব। তাৰপিছতে আপোনাৰ মানে কি পেজটো গ্ৰ' হৈ লাহে লাহে গ্ৰ' হ'ব। গতিকে ফেচবুক পেজটো গ্ৰ' কৰোঁতে মানে বহুত টান লাগিব আপোনাৰ। সেইকাৰণে আপোনালোকে ফেচবুক প্ৰফাইল যদি আছে ফেচবুক প্ৰফাইলটো আপোনালোকে প্ৰফেশ্যনেল মুড কৰি থ'ব। কৰি থোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ফেচবুক প্ৰফাইলটো ফ্ৰেণ্ড ফলোইংখিনি পাব, ভিউজ পাব, কমেণ্ট পাব, গোটেইখিনি পাব, শ্বেয়াৰ পাব। গতিকে আৰু যদি ফেচবুক প্ৰফেশ্যনেল মুড কেনেকৈ কৰে যদি ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে মোৰ একাউণ্টত গৈ কিনে চাব পাৰিব। ফেচবুক প্ৰফাইলটো কেনেকৈ প্ৰফেশ্যনেল মুড কৰিব পাৰি সেইটো মোৰ গোটেই ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব ভিডিঅ'টো। আৰু পেজ কেনেকৈ বনাব লাগে যদি ভিডিঅ' লাগে আপোনালোকক তেনেহ'লে মোৰ তাত এটা কমেণ্ট কৰি দিব, মই তেনেহ'লে আপোনালোকক দেখুৱাই দিম কেনেকৈ ফেচবুক পেজ এটা বনাব পাৰি। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত চাই আছে যদি ফলো কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থকা ভিডিঅ' মোৰ তাত আপোনালোকে পাব। গতিকে ফলো কৰি দিবলৈ একদমেই নাপাহৰিব। থেংক ইউ।